হৰে কৃষ্ণ। 2025 বৰ্ষৰ পবিত্ৰ পাপাংকুশা একাদশী সমাগত হৈছেহি অক্টোবৰ মাহৰ 3 তাৰিখে অৰ্থাৎ শুক্ৰবাৰে। সমস্ত পাপৰে নাশ কৰোঁতা এই পবিত্ৰ একাদশীৰ নাম হৈছে পাপাংকুশা একাদশী। ইয়াৰ নাম অনুসৰি পাপৰূপী হাতীক এই ব্ৰতৰ পুণ্যৰূপী অংকুশৰ দ্বাৰা ভেদ কৰাৰ বাবেই ইয়াৰ নাম হৈছে পাপাংকুশা একাদশী। ভক্তিত প্ৰগতি কৰিবলৈ ইচ্ছুক থকা ব্যক্তিসকলে একাদশী ব্ৰতৰ পালন অৱশ্যেই কৰা উচিত। এই দিনটোত আমি ভক্তিৰ অনুকূল সমস্ত কৰ্ম শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে যিমান পাৰি সিমান অধিক কৰা উচিত। উদাহৰণস্বৰূপে হৰিকথা শ্ৰৱণ, হৰিনামৰ কীৰ্তন, জপ কৰা, ভগৱদ গীতা অথবা ভাগৱতৰ অধ্যয়ন কৰা, গোটেই ৰাতি জাগৰণ কৰা ইত্যাদি ইত্যাদি। আৰু আনহাতে এনে কৰ্ম অথবা অভ্যাস যিবোৰ ভক্তিৰ বাবে প্ৰতিকূল, উদাহৰণস্বৰূপে অত্যধিক শোৱা, নিৰৰ্থক বাৰ্তালাপ কৰা, ইফালে সিফালে এনেই ঘূৰি ফুৰা ইত্যাদিবোৰৰ পৰা বিৰত থকা উচিত। যিহেতু এই অভ্যাসবোৰৰ দ্বাৰা আমাৰ চেতনা দূষিত হৈ পৰে। একাদশীৰ এদিন পূৰ্বে অৰ্থাৎ দশমীৰ দিনা সন্ধ্যাকালৰ পৰাই অন্ন সেৱন ত্যাগ কৰি একাদশীৰ দিনা সম্পূৰ্ণ ব্ৰত পালন কৰা উচিত। পুৱা উঠি স্নান ইত্যাদি কৰি ব্ৰতৰ সংকল্প গ্ৰহণ কৰা উচিত। সম্পূৰ্ণ দিনটো কোনো ধৰণৰ অন্ন, শস্য অথবা দাইলৰ সেৱন কৰাটো বৰ্জনীয়। অৱশ্যে দুগ্ধ অথবা গাখীৰৰ পৰা নিৰ্মিত পদাৰ্থ, ফল, কন্দমূল আদি সেৱন কৰিব পাৰি। বহু ব্যক্তিয়ে প্ৰত্যেকটো একাদশীতে নিৰ্জল অৰ্থাৎ পানীও নোখোৱাকৈ ব্ৰত পালন কৰে। কিন্তু আমি আমাৰ ক্ষমতা অনুসৰিয়ে ব্ৰত পালন কৰা উচিত। একাদশীৰ পৰৱৰ্তী দিনা অৰ্থাৎ দ্বাদশীত নিৰ্ধাৰিত পাৰণ সময়ত অন্নগ্ৰহণ কৰি ব্ৰত সম্পন্ন কৰা হয়। দ্বাদশীৰ দিনা যথাশক্তি দান দিয়াৰো খুব মহত্ব আছে। আহিন মাহৰ শুক্লপক্ষত সমাগত হোৱা পাপাংকুশা একাদশীৰ মহত্ব ব্ৰহ্মবৈৱৰ্ত পুৰাণত ভগৱান শ্ৰীকৃষ্ণ তথা যুধিষ্ঠিৰ মহাৰাজৰ সংবাদত উল্লেখ কৰা আছে। যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীকৃষ্ণক এই ব্ৰতৰ মাহাত্ম্যৰ কথা জিজ্ঞাসা কৰিছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে যুধিষ্ঠিৰ, সকলো ধৰণৰ পাপকে নাশ কৰোঁতা এই একাদশীৰ নাম হৈছে পাপাংকুশা একাদশী। এই ব্ৰতে মনোবাঞ্ছিত ফল প্ৰদান কৰে। এই দিনটোত যি ব্যক্তিয়ে শ্ৰদ্ধা সহকাৰে ব্ৰত পালন কৰি ভগৱান শ্ৰীবিষ্ণুৰ শৰণ গ্ৰহণ কৰে তেওঁ যমলোকৰ যাতনা কেতিয়াও ভুগিব লগা নহয় আৰু এনে ব্যক্তি ভগৱত ধাম যাবলৈ যোগ্য হৈ পৰে। সহস্ৰ বাজপেয় তথা অশ্বমেধ যজ্ঞ কৰিলে যি ফল প্ৰাপ্তি হয় সেই একেই ফল কেৱল এই একাদশী পালন কৰিলেই প্ৰাপ্তি হয়। এই ব্ৰত পালন কৰিলে পূৰ্বপুৰুষসকলৰো লাভ প্ৰাপ্তি হয়। এই দিনটোত ভগৱানৰ দিব্য নামৰ জপ কৰিলে সমস্ত তীৰ্থৰ পুণ্যফল প্ৰাপ্তি হয়। এই দিনটোত ভগৱান শ্ৰী পদ্মনাভক বন্তি, দীপ, চন্দন, গংগাজল, তুলসীৰ ডাল ইত্যাদিৰে পূজা অৰ্চনা কৰা উচিত। পাপাংকুশা একাদশীৰ মাহাত্ম্যৰ কথা আছিল এনেধৰণৰ। এবাৰ বিন্ধ্য পৰ্বতত এটা চিকাৰীয়ে বাস কৰিছিল। সি আছিল স্বভাৱগতভাৱেই অত্যন্ত ক্ৰূৰ আৰু সেইবাবে সি নিজৰ সমস্ত জীৱন পাপময় কাৰ্যত ব্যতীত কৰিছিল। কিন্তু জীৱনৰ অন্তিম ক্ষণত কিবা প্ৰকাৰে সি গম পালে যে পাপ কৰ্মৰ ফলস্বৰূপে ভৱিষ্যতে তাৰ মহা দুৰ্গতি হ'বলৈ গৈ আছে আৰু সি নিশ্চিতভাৱে নৰকৰ যাতনা ভুগিব লাগিব। নিজৰ এনে গতিৰ কথা গম পাই ভীতগ্ৰস্ত হৈ সি মহান অংগিৰা নামৰ ঋষিৰ শৰণ গ্ৰহণ কৰি তেওঁক মিনতি কৰিবলৈ ধৰিলে যে যিকোনো প্ৰকাৰে তেওঁ যেন এই ভয়ংকৰ বিপদৰ পৰা মুক্ত হোৱাৰ কোনো সমিধান তাক প্ৰদান কৰে। ইয়াৰ উত্তৰত অংগিৰা মুনিয়ে ক'লে যে যদি সি আহিন মাহৰ শুক্লপক্ষৰ পাপাংকুশা একাদশী ব্ৰত সম্পূৰ্ণ শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে পালন কৰে আৰু ভগৱান শ্ৰীবিষ্ণুৰ পূজা কৰে তেন্তে ইয়াৰ দ্বাৰা তাৰ সমস্ত পাপ নাশ হৈ পৰিব।
নিৰ্দেশ অনুযায়ী সেই চিকাৰীজনে এই একাদশীৰ ব্ৰত পালন কৰিলে আৰু জীৱনৰ অন্তত সমস্ত পাপৰ পৰা মুক্ত হৈ ভগৱানৰ কৃপাত সি ভগৱত ধাম প্ৰাপ্তি কৰিলে। তেন্তে আহক আমিও সকলোৱে এই পাপনাশক পাপাংকুশা একাদশীৰ ব্ৰত ভক্তিভাৱেৰে পালন কৰোঁ। হৰে কৃষ্ণ মহামন্ত্ৰৰ যিমান পাৰি সিমান জপ কৰোঁ আৰু ভগৱান শ্ৰীকৃষ্ণৰ মধুৰ প্ৰেম ভক্তি প্ৰাপ্তি কৰিবৰ নিমিত্তে তেওঁক হৃদয়ৰ অন্তঃকৰণৰ পৰা প্ৰাৰ্থনা জনাওঁ। ধন্যবাদ। হৰে কৃষ্ণ।